ইয়াতো বহুত দিনৰ পৰা ইষ্টৰ সকাম এখন কৰিবলগীয়া হৈ আছিলে। 5জন ভকতক মাতি খুৱামকৈ আজি ইমান বছৰে অন্য বস্তু অনা হয়, কিন্তু মোৰ বেটাৰ কাৰণে নিয়মটো কৰিবৰ কাৰণে অনাই নহয়। মানে আনিব পাৰোঁ, গতিকে মানুহকেইজন নাপাওঁ, সময় সুবিধা নিমিলে, গতিকে এইবোৰ আনিলোঁ ইষ্টৰ। আজি ইমান ভাল এটা বস্তু পালোঁ, ক'বলৈ ভাল। এয়া ভকত হৈছেসকলে ধুনীয়াকৈ প্ৰসাদ মুঠি আগবঢ়াইছে সকলোখিনি। মনটো বৰ ভাল লাগিলে আজি। ভকতসকলে সন্তুষ্ট হোৱাই আমাৰো সন্তুষ্ট। আজি এয়া কামভাগ আগবঢ়াব পাৰিলোঁ আৰু এয়া ভকতে পূৰা আগবঢ়াই আছে। আৰু আমি গৃহস্থই অলপমান আঁতৰলৈ আছোঁ, কাৰণ কেলৈ মই মোবাইলো ধৰিছোঁ, বনোৱা মেলাটো অলপমান যোগাযোগ কৰি দিছোঁ। এয়া প্ৰাৰ্থনা ধুনীয়াকৈ কৰিছে। বলি বেজি নিলে ইটো দুৰ্জন মায়াক। এতিয়া শেষত দেখিলে কোনো নাই, কৃষ্ণ বলৰাম খানা আছে, চবটো ভুল ৰমণী গোটেই নদীপাৰ তেজে ৰঙা চব মৃত্যু গৌৰবংশ। এতিয়া বলৰামে চাই পেলাই কৈছে অবাক ও হৰি দেহু দৰিশন শিৱ সনাতন তোমাৰ চৰণে হেৰি দি কৈছে যে কিতাপখনত মানে এইটো কি আছিল হয় নাই, এটা মাটি গছিত মানে এই যেনেকৈ এই খালী অকল মাটি চাৰিখন যেনেকৈ আমাৰ শৰীৰটো হয় নাই, এই তেলটো দি শলিতাডাল আৰু মাচিচ কাঠিটো এতিয়া আমাৰ চিন্তা ভাৱনাটো তেনেকৈ। এতিয়া আমি মাচিচ কাঠিটোৰ কথা আমি পাহৰি যাওঁ নে, কিন্তু এই মাচিচ কাঠিটো নহ'লে যে প্ৰজ্বলন যে নহ'ব হয় আমাৰো বস্তুটো মানুহ হিচাপে আমাৰ মানসিকতা চাকি বন্তি গোঁসাই ঘৰত চমজাই দিলে তেখেতলোকে। তাৰ 5জনৰ বাবে বহুত সুখী হৈ গ'লোঁ আৰু কৰিম বুলি আগবঢ়াই থোৱা এয়া আজি মোৰ মনটো বহুত ভাল লাগিলে। অন্নমুঠি খুৱাম বুলি ভাবিছোঁ, মাহ প্ৰসাদে আগবঢ়াই দিম। আমাৰ এয়া নিয়ম এটা কৰিছিলোঁ আৰু বাইদেৱে বনাই আছে এয়া সকলোখিনি, আৰু এইপিনে সহযোগ কৰি আছে। লগতে এয়া পনীৰ বনোৱা হৈছে বাহিৰত চুলিহালত, আৰু এইপিনে শুনি আছে।